গুৱাহাটী কংগ্ৰেছ কাৰ্যালয়ৰ পৰা আমি ডক্টৰ মনমোহন সিঙৰ নেতৃত্বাধীন ইউপিএ চৰকাৰ আৰু ইউপিএৰ চেয়াৰমেন শ্ৰীমতী সোনিয়া গান্ধীৰ নেতৃত্বত 2005 চনৰ 12 অক্টোবৰত ঐতিহাসিক তথ্য জনাৰ অধিকাৰ আইনখন বলবৎ কৰা হৈছিল আৰু এই আইনৰ 20 বছৰ অতিক্ৰম হোৱাৰ উপলক্ষে আপোনালোকক দুআষাৰ কথা ক'ব বিচাৰিছো। ইউপিএ চৰকাৰৰ প্ৰথম চৰকাৰৰ সময়তে বহুখিনি জনসাধাৰণৰ সুবিধাৰ বাবে বিভিন্ন আইন প্ৰৱৰ্তন কৰা হৈছিল। ইয়াৰ ভিতৰত আছিল মহাত্মা গান্ধী ৰাষ্ট্ৰীয় নিশ্চিত নিয়োগ আইন 2005, শিক্ষাৰ অধিকাৰ আইন 2009, স্বাস্থ্য সুৰক্ষা আইন আৰু ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন ইত্যাদি। আৰু অন্য এখন আইন আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি ক'ব লাগিব, যিখনৰ যোগেদি সাধাৰণ খাটি খোৱা মানুহ, সমাজৰ দুৰ্বল শ্ৰেণীৰ মানুহে তেখেতসকলৰ বাবে চৰকাৰে কোনখিনি কাম কৰিব লাগে, কোনখিনি কৰিছে বা কৰোঁতে কিবা খেলিমেলি হৈছে নেকি, যিবিলাক তথ্য ৰাজহুৱা চৰকাৰী কাৰ্যালয়ত থাকে কিন্তু ৰাজহুৱা সাধাৰণতে নহয়, এইখিনি সহজলভ্য কৰি দিছিল এই তথ্য জনাৰ অধিকাৰ আইনৰ যোগেদি। আৰু বিশেষকৈ দৰিদ্ৰ শ্ৰেণীৰ লোকৰ বাবে এই তথ্যসমূহ বিনামূলীয়াকৈ পোৱাৰো ব্যৱস্থা কৰি দিছিল। আৰু অন্য ব্যক্তিৰ বাবে মাত্ৰ 10 টকা মাচুল দিলে তেওঁলোকে যিকোনো আঁচনিত ৰাজহুৱা ধন কেনেকৈ, যিবিলাকৰ পৰিমাণ লাখ লাখ টকা, কোটি কোটি টকা, সেইবিলাকৰ সৎব্যৱহাৰ হৈছে নে নাই এই গোটেই কথাখিনি জানিব পৰা এটা ব্যৱস্থা কৰিছিল। আৰু ই আমাৰ ভাৰতবৰ্ষত যি এটা চৰকাৰী ধন আত্মসাতৰ বিভিন্ন লোকৰ প্ৰৱণতা আছিল সেয়া হ্ৰাস কৰিছিল আৰু বিভিন্ন ৰাজ্য বা কেন্দ্ৰীয় স্তৰতে দুৰ্নীতিৰ বিৰুদ্ধে অভিযানৰ এটা মূল কাৰক হিচাপে আমাৰ কংগ্ৰেছ চৰকাৰে এই আইনখন আনিছিল। যদিও না খাওঁগা না খানে দুংগা বুলি কয়, কংগ্ৰেছ চৰকাৰে তেনেধৰণে কোনো ঘোষণা নকৰিলেও দুৰ্নীতিৰ বিৰুদ্ধে হ'ব পৰা আটাইতকৈ ডাঙৰ যুদ্ধখন আমাৰ নেত্ৰী সোনিয়া গান্ধী আৰু আমাৰ প্ৰধানমন্ত্ৰী মনমোহন সিং ডাঙৰীয়াই 2005 চনত আৰম্ভ কৰিছিল। তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত 2025 চনত আমি 20 বছৰ অতিক্ৰম কৰিলো, কিন্তু অতি দুৰ্ভাগ্যজনক কথা 2014 চনৰ পৰাই বিজেপি চৰকাৰ যেতিয়াই শাসনলৈ আহিলে এই আইনখন ধাৰাবাহিকভাৱে দুৰ্বল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ল। আৰু আজি 20 বছৰ হওঁতে সেইখিনি বিষয়ে মই আপোনালোকক ক'ব বিচাৰো। আইনখনৰ ওপৰত আক্ৰমণ কৰা হৈছে। 2019 চনত কিছু সংশোধনী অনা হৈছিল আৰু এই সংশোধনীৰ যোগেদি তথ্য অধিকাৰ বিষয়ক যিখিনি বিষয়া তেখেতসকলৰ স্বতন্ত্ৰতা, স্বাধীনতাৰ ওপৰত হস্তক্ষেপ কৰা হ'ল আৰু কাৰ্যনিৰ্বাহকৰ তেওঁলোকৰ ওপৰত অধিক প্ৰভাৱ বা তথ্য জনাৰ যিসকল কমিশ্যনাৰ, তেওঁলোক ইণ্ডিপেণ্ডেণ্ট কমিশ্যনাৰ, তেওঁলোকৰ ওপৰত চৰকাৰী প্ৰশাসনৰ লেকাম লগোৱাৰ এটা ব্যৱস্থা কৰা হ'ল। আনকি 2019 চনৰ সংশোধনীৰ যোগেদি এই আয়োগৰ স্বায়ত্ব যি ব্যৱস্থা, স্বায়ত্ত শাসন, তাক বিলোপ কৰা হ'ল। তেওঁলোকে চৰকাৰী বিষয়াৰ ওপৰত তেখেতসকলৰ যদিও ফিক্স টাৰ্ম আছিলে 5 বছৰ, সেই 5 বছৰৰ পৰিৱৰ্তে চৰকাৰৰ মৰ্জিৰ ওপৰত তেখেতসকলৰ কাৰ্যকাল নিৰ্ধাৰণ কৰাৰ ব্যৱস্থা কৰা হ'ল। ঠিক তেনেকৈ তেওঁলোকৰ যিবিলাক ছাৰ্ভিচ কণ্ডিশ্যন সেইবিলাকো আগতে সুৰক্ষা হৈ আছিল, কিন্তু 2019 চনৰ সংশোধনীৰ যোগেদি এই ছাৰ্ভিচ কণ্ডিশ্যনো চৰকাৰে হস্তক্ষেপ কৰাৰ ব্যৱস্থা কৰা হ'ল। ঠিক একেধৰণেৰে 2023 চনত অন্য এখন আইন অনা হৈছিল, আপোনালোকে জানে, ডিজিটেল ব্যক্তিগত তথ্য সুৰক্ষা আইন আৰু ইয়াৰ ধাৰা 44.3। ডিজিটেল ব্যক্তিগত তথ্য সুৰক্ষা আইনখনে RTIৰ 8.1 সংশোধন কৰি ব্যক্তিগত তথ্য কি হ'ব ইয়াৰ পৰিসৰ বৃদ্ধি কৰিলে। আৰু এনেধৰণে পৰিসৰ বৃদ্ধি কৰি বিভিন্ন ক্ষেত্ৰত যদি কোনো মানুহে দুৰ্নীতি কৰে, সেই তথ্যসমূহ ব্যক্তিগত তথ্য বুলি কৈ এই তথ্য জনা অধিকাৰ আইনৰ আওতাৰ বাহিৰত ৰখাৰ ব্যৱস্থা কৰিলে। আৰু তাৰ ফলত আমাৰ যি মূল উদ্দেশ্য আছিল 2005 চনৰ আইন, এই আইনখনৰ যথেষ্ট ক্ষমতা হ্ৰাস পালে। এই সংশোধিত ধাৰাটোৱে এনেধৰণে কয় যে ব্যক্তিগত তথ্যৰ সৈতে জড়িত কোনো তথ্য প্ৰকাশ কৰা নহ'ব, যাৰ ফলত প্ৰকৃতাৰ্থত ব্যক্তিগত তথ্য এক সম্পূৰ্ণ নিষেধাজ্ঞা হিচাপে গণ্য কৰা হ'ল
আৰু ই ৰাজহুৱা কৰ্তব্য বা ৰাজহুৱা নিধিৰ ব্যৱহাৰৰ সৈতে জড়িত তথ্যৰ প্ৰকাশো প্ৰতিৰোধ কৰিব পাৰে, যিয়ে RTI আইনৰ পাৰদৰ্শিতা নীতিৰ ওপৰত আঘাত কৰিব। অৰ্থাৎ আমি RTI যোগেদি কোনোবা মানুহে যদি দুৰ্নীতি কৰিছে সেই কথাবিলাক জানিব পাৰোঁ, কিন্তু এজন মানুহৰ ব্যক্তিগত তথ্য আছে বুলি কৈ এই দুৰ্নীতিৰ ৰাজহুৱা তথ্যখিনিও উন্মোচন কৰাৰ পৰা এই ব্যক্তিগত ডিজিটেল তথ্য সুৰক্ষা আইনৰ অধীনত প্ৰটেকশ্যন দিয়া হ'ল আৰু RTI আইনখনক দুৰ্বল কৰা হ'ল। ইয়াৰ উপৰি চেন্ট্ৰেল ইনফৰমেশ্যন কমিশ্যন বা ষ্টেট ইনফৰমেশ্যন কমিশ্যনত যিমানসমূহ পদ থাকে এই তথ্য জনাৰ অধিকাৰ আইনৰ কমিশ্যনাৰৰ পদসমূহ আমি অধিক কৰিব লাগে, কিন্তু সেইটো নকৰি পেলাই খুব সীমিত সংখ্যক তথ্য আয়ুক্তৰ যোগেৰে বিভিন্ন তথ্য আয়োগসমূহ চলাই থকা হৈছে আৰু তাৰ ফলত আমাৰ বহু কেছ পেণ্ডিং হৈছে। যোৱা বছৰলৈকে 4 লাখতকৈ অধিক পেণ্ডিং আছিল আৰু ইয়াৰ ভিতৰত অসমৰো যথেষ্ট কেছ পেণ্ডিং হৈ আছে। অসমৰ ক্ষেত্ৰত বহুতো মুখ্য তথ্য বিষয়াই তথ্যবিলাক দিব নিবিচাৰে, যাৰ ফলত আপিল কৰিব লগা অৱস্থা হয়। আমাৰ মুখ্য তথ্য আয়ুক্ত হৈ আছে ৰিটায়াৰ্ড IPS বিষয়া DGP ভাস্কৰজ্যোতি মহন্ত ডাঙৰীয়া। মই ক'ব বিচাৰোঁ যে তেখেতে যথাসম্ভৱ সকলো বিভাগকে যেনেধৰণেৰে তথ্য বিষয়াসকলক চেঞ্চিটাইজ কৰিব লাগে কৰা নাই। তাৰ ফলত তথ্য আইনৰ অধীনত যিকোনো তথ্য যদি এজন বিষয়াৰ হাতত নাথাকে তেওঁলোকে তেতিয়া অন্যান্য বিভাগলৈ সেই তথ্যৰ বাবে তেওঁলোকৰ ফালৰ পৰাই ফৰৱাৰ্ড কৰিব লাগে, কিন্তু বহু ক্ষেত্ৰত দেখা যায় নট ৰিলেটেড টু দিছ ডিপাৰ্টমেণ্ট বা নট ন'ন এনেকৈয়ে দায়হৰা মন্তব্য দিয়ে, যিটো তথ্য জনাৰ অধিকাৰ আইনৰ প্ৰকৃত যিটো 6.3 আইনৰ যি মূল মানে ধাৰা, সেই ধাৰাৰ বিপৰীত কাম হৈ আছে। আৰু এই তথ্য জনাৰ অধিকাৰ আইনখন থকাৰ পিছত মই যেনেকৈ কৈছিলোঁ, আমি গম পাব পাৰোঁ যে যেতিয়া 8 নৱেম্বৰ 2016 আমাৰ ভাৰতবৰ্ষৰ নোটবন্দী হৈছিল, বিমুদ্ৰীকৰণ কৰা হৈছিল, এইখিনি সময়ত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ইমান ডাঙৰ এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে ৰিজাৰ্ভ বেংকৰ বিষয়াসকলৰ লগত মাত্ৰ 3 ঘণ্টা আলোচনা কৰিছিল আৰু তেখেতসকলৰ চূড়ান্ত অনুমোদন অহাৰ পূৰ্বেই সেই দিনাখন এই নোটবন্দীৰ কথা ঘোষণা কৰিছিল। ই এটা গুৰুত্বপূৰ্ণ কথা যে যি অৰ্থনৈতিক যি পাৰদৰ্শিতা আমি ৰিজাৰ্ভ বেংকৰ বিষয়াসকলৰ পৰা অভিজ্ঞতাৰ পৰা ল'ব লাগিছিল, সেইখিনি নোলোৱাকৈ আমাৰ প্ৰধানমন্ত্ৰীয়ে আমাৰ ওপৰত এটা দুৰ্যোগ জাপি দিছিল। ঠিক তেনেকৈ উৰিষ্যাত বেদান্ত কোম্পানীক বহুত হাজাৰ বিঘা মাটি দিব বিচৰা হৈছিল, যিটোৰ ক্ষেত্ৰত যাৰ মাটি গুচি যাব তেওঁলোকক ক্ষতিপূৰণ দিব বিচৰা নাছিল। আৰু তথ্য জনাৰ অধিকাৰ আইনৰ সফল প্ৰয়োগৰ ফলত তেনে এটা আদিবাসীসকলৰ ওপৰত পৰা অত্যাচাৰ ৰোধ কৰিব পৰা গৈছিল। অনুৰূপ ধৰণেৰে খাদ্য সুৰক্ষা আইনৰ বিভিন্ন দুৰ্নীতি তথ্য জনাৰ অধিকাৰ আইনৰ বাবে অসম আৰু অন্যান্য ৰাজ্যতো ৰোধ কৰা হৈছিল। ঠিক তেনেকৈ আমাৰ বেংকসমূহৰ পৰা 1 লাখ কোটি টকাৰ এটা বেংকিং ফ্ৰডৰ কেছ হৈছিল। প্ৰায় 23,000 এনেকুৱা ঘটনা হৈছিল 1 লাখ কোটি টকাৰ। সেই কথাখিনিও তথ্য জনাৰ অধিকাৰ আইন হোৱাৰ ফলত উন্মোচিত হৈছিল। আৰু বিহাৰত মিলিয়ন ৱেল মানে 10 লাখ কুঁৱাৰ এটা দুৰ্নীতি, সেই দুৰ্নীতিও 2006 চনত এই তথ্য জনাৰ অধিকাৰ আইন বলবৎ হোৱাৰ পিছত আমি ৰোধ হোৱা দেখা পাইছিলোঁ। আমাৰ যিসমূহ বৰ্তমান কেন্দ্ৰীয় তথ্য আয়োগে অতি দুৰ্বল স্থিতিত কাৰ্যনিৰ্বাহ কৰি আছে, অনুমোদিত 11টা পদ মই যিটো কৈছিলোঁ তাত মুঠতে এজন চিফ ইনফৰমেশ্যন কমিশ্যনাৰ আৰু 10জন ইনফৰমেশ্যন কমিশ্যনাৰ থাকিব লাগে, কিন্তু ইনফৰমেশ্যন কমিশ্যনাৰৰ পদসমূহ পূৰণ কৰা নাই কেন্দ্ৰীয় চৰকাৰে। বৰ্তমানে মাত্ৰ 2জন ইনফৰমেশ্যন কমিশ্যনাৰ আছে। আমাৰ অসমতো যিমান দূৰ মোৰ মনত পৰে ইনফৰমেশ্যন কমিশ্যনাৰৰ সকলোখিনি পদ পূৰণ হোৱা নাই। বাকী অভিযোগৰ ক্ষেত্ৰত জুন মাহৰ 2024লৈকে 29খন আয়োগ, বিভিন্ন ৰাজ্যৰ 29খন আয়োগত প্ৰায় 4,05,000টা আপিল আৰু অভিযোগ নিষ্পত্তি নোহোৱাকৈ বাকী হৈ আছে আৰু ইয়াৰ সংখ্যা 2019 চনতকৈ দুগুণ। নৱেম্বৰ 2024লৈকে
কেন্দ্ৰীয় তথ্য আয়োগতে 23,000টা পেণ্ডিং কেছ আছে, যিসমূহ প্ৰকৃততে এমাহ বা 2 মাহৰ ভিতৰত ডিছপ'জ হ'ব লাগে। কিন্তু আমাৰ চৰকাৰীভাৱে এই আইনখন দুৰ্নীতিমুক্ত স্বচ্ছতাৰ বাবে যিখন প্ৰয়োজন, সেইখনৰ সফল ৰূপায়ণৰ বাবে চৰকাৰীভাৱে বাধা দি থকা হৈছে। আৰু ইয়াৰ ফলত আমি বহু কথা আমি বিৱৰণ নাপাওঁ। RTIৰ জৰিয়তে প্ৰধানমন্ত্ৰীৰ বিদেশ যাত্ৰাত খৰচ হোৱা কোটি কোটি টকাৰ বিৱৰণ, কোভিড মহামাৰীৰ সময়ত অক্সিজেনৰ অভাৱত হোৱা মৃত্যুৰ প্ৰকৃত সংখ্যা বা প্ৰধানমন্ত্ৰী কেয়াৰ ফাণ্ডৰ অস্বচ্ছ কাৰ্যকলাপ আৰু ব্যৱহাৰৰ বিৱৰণ আমি যেনেধৰণে বিভিন্ন ব্যক্তিয়ে বিচাৰিছিল, এইসমূহ কিন্তু লুকুৱাই দিয়া হ'ল। আমাৰ যিবিলাক আপোনালোকে জানে, কোভিডৰ সময়ত যিটো আপোনাৰ কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি নামত কিছুমান CSR ফাণ্ড থাকে কোম্পানীসমূহৰ, প্ৰায় 3 বছৰ ধৰি এই কোম্পানী ফাণ্ডসমূহ চেণ্ট্ৰেলি পুল কৰি PM কেয়াৰত লৈ যোৱা হৈছিল আৰু PM কেয়াৰৰ পৰা বিভিন্ন কাম কৰিব বুলি কোৱা হৈছিল। কিন্তু সেইখিনিৰ ক্ষেত্ৰত কোনো স্বচ্ছতা নাই আৰু এতিয়ালৈকে তাৰ জবাবদিহি RTI যোগেদি কৰাৰ পিছতো আমাৰ ভাৰতৰ জনগণে আইন থকা স্বত্বেও পাবলৈ সক্ষম হোৱা নাই। ইলেক্ট্ৰেল বণ্ডৰ কথা, তেনেকৈ ষ্টেট বেংক অফ ইণ্ডিয়াৰ অধীনত যিখন ইলেক্ট্ৰেল বণ্ডৰ কাৰণে অথৰিটি আছিলে আমাৰ ষ্টেট বেংক অফ ইণ্ডিয়া, ইলেক্ট্ৰেল বণ্ডৰ কথা আপোনালোকে জানে। যিকোনো ৰাজনৈতিক দলক যদি কোনো কোম্পানীয়ে ডনেশ্যন দিব বিচাৰে, তেখেতসকলে এপ্লাই কৰি পেলাই ইলেক্ট্ৰেল বণ্ড কিনিব লাগে। আৰু সেই বণ্ডবিলাক কোন কোম্পানীয়ে কিমান কিনিলে আৰু কোন কোম্পানীয়ে ক'ত দিলে, এই গোটেইবিলাক তথ্য ষ্টেট বেংক অফ ইণ্ডিয়াৰ যোগেদি সংৰক্ষিত কৰাৰ কথা। কিন্তু যেতিয়া RTI কৰা হৈছিল, তেতিয়া SBI এই তথ্যখিনি দিবলৈ বিচৰা নাছিল আৰু এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ আছিল, যি কথাটো ইতিমধ্যে বাতৰি যোগে বহুলভাৱে প্ৰচাৰিত হৈছিল। ঠিক তেনেকৈ অন্য এটা বিষয় আছিল যে আমাৰ বিদেশত থকাৰ নিচিনাকৈ যদি কোনো ব্যক্তিয়ে দুৰ্নীতিৰ বিষয়ে অভিযোগ দিব বিচাৰে, তেতিয়াহ'লে তেওঁ গোপনীয়তা ৰক্ষাৰ বাবে এখন আইন প্ৰণয়ন কৰা হৈছিল, যিখনক কোৱা হৈছিল হুইচেল ব্লোৱাৰ প্ৰটেকশ্যন আইন। এই আইনখন 2013 চনতে UPA চৰকাৰে সংসদত উত্থাপন কৰি উভয় সদনত গৃহীত কৰিছিল। কিন্তু 2014 চনত যেতিয়া NDA চৰকাৰ আহিলে, NDA চৰকাৰে এই আইনখন কাৰ্যকৰীকৰণ সম্পূৰ্ণৰূপে উপেক্ষা কৰিলে আৰু কোনো ধৰণৰ যদি সুৰক্ষা নাথাকে, তেতিয়াহ'লে বহু ব্যক্তিয়ে প্ৰাণৰ ভয়ত কিবা দুৰ্নীতি দেখিলেও সেই দুৰ্নীতিৰ বিষয়ে মাত মাতিবলৈ কিছু ভয় কৰে। সেই গতিকে এই আইনখন অতি জৰুৰী আছিলে আমাৰ যিটো দুৰ্নীতিমুক্ত স্বচ্ছ ভাৰতৰ কথা কোৱা হয় সেই ক্ষেত্ৰত। কিন্তু বিজেপি চৰকাৰে নিজে শাসনলৈ অহাৰ পিছত আজি 10 বছৰ ধৰি এই হুইচেল ব্লোৱাৰ্ছ প্ৰটেকশ্যন এক্টখন ইমপ্লিমেণ্ট কৰা নাই। আৰু এইখন কৰা হ'লে আমি নিশ্চিত যে বৰ্তমান সময়ত আমি যিটো বহুত দুৰ্নীতি দেখা পাই থাকোঁ, এইবিলাকৰ তথ্য আৰু অধিক উন্মোচন হ'ল হয়। আৰু এই আইনখন বলবৎ হ'লে বিজেপিৰ বহু ভ্ৰষ্টাচাৰী আঁচনিৰ বিষয়ে আমি আৰু অধিক গম পালোঁ হয়। অসমত যেনেকৈ আমাৰ জলসিঞ্চন বিভাগৰ কেলেংকাৰীৰ কথা ওলাইছিল, গিৰগাঁৱৰ কেলেংকাৰীৰ কথা ওলাইছিল। এই ক্ষেত্ৰত আপোনালোকে জানেই তেনেকৈ পুলিচে কেতিয়াবা হাৰাশাস্তি কৰে। এজন RTI কৰ্মীক ঢেকীয়াজুলিত তেনেকৈ তেখেতক অন্য গোচৰত লিপ্ত কৰোৱা হৈছিল। গতিকে এইবিলাকৰ পৰাও হুইচেল ব্লোৱাৰ্ছ প্ৰটেকশ্যন এক্টখন থকা হ'লে আমি আৰু অধিক দুৰ্নীতিমুক্ত ভাৰতৰ দিশত যাব পাৰিলোঁ হয়। কিন্তু এইবিলাক হোৱা নাই। ঠিক তেনেকৈ আমি RTI যে কেৱল এখন আইন নহয়, ই ভাৰতীয় নাগৰিকৰ সাংবিধানিক আৰু সামাজিক ক্ষমতাৰ বাবে এটা মাধ্যম বুলি আমি কংগ্ৰেছ দলে অনুভৱ কৰোঁ। সেই গতিকে এই আইনৰ আমাৰ দেশত সাংবিধানিকভাৱে গ্ৰহণৰ 20 বছৰ যি হৈছে, 2টা দশক হ'ল, এই সময়ত আমি এই আইনখন আৰু অধিক বলিষ্ঠ কৰিবলৈ দাবী জনাইছোঁ। 2019 চনৰ যিসমূহ সংশোধনী, এই সংশোধনীসমূহ বাতিল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী জনোৱাৰ লগতে তথ্য আয়োগৰ স্বাধীনতা পুনৰ স্থাপন কৰিবলৈ তেওঁৰ যিখিনি ক্ষমতা 2019 চনৰ সংশোধনীৰ যোগেদি কাঢ়ি লোৱা হ'ল, সেইখিনি ঘূৰাই দিবলৈ আৰু তথ্য আয়ুক্তৰ কাৰ্যকাল 5 বছৰলৈ নিশ্চিত কৰিবলৈ, তেখেতসকলৰ সেৱাৰ যিটো ছাৰ্ভিচ কণ্ডিশ্যন, সেই চৰ্তাৱলীও নিশ্চিত কৰিবলৈ আমি আজি দাবী জনাইছোঁ। ডিজিটেল ব্যক্তিগত তথ্য সুৰক্ষা আইনৰ ধাৰা 44.3 ৰিভিউ কৰিবলৈ, পুনৰীক্ষণ কৰিবলৈ আৰু সংশোধন কৰিবলৈ আমি দাবী জনাইছোঁ।
যাতে ইয়াৰ যোগেদি RTI এক্টত যি বিৰূপ প্ৰভাৱ পৰিছিলে সেই বিৰূপ প্ৰভাৱ আমি নাইকিয়া কৰিব পাৰোঁ আৰু এটা পাৰদৰ্শী সময় সীমাবদ্ধ প্ৰক্ৰিয়াৰ জৰিয়তে কেন্দ্ৰীয় আৰু ৰাজ্যিক তথ্য অধিকাৰ আয়োগৰ খালী পদসমূহ তাৎক্ষণিকভাৱে পূৰণ কৰাৰ বাবে আমি দাবী জনাইছোঁ। আয়োগৰ বাবে কাৰ্যনিৰ্বাহৰ মানদণ্ড এটা কমন ষ্টেণ্ডাৰ্ড হ'ব লাগে সকলোবিলাক ৰাজ্যিক আয়োগৰ আৰু এই ক্ষেত্ৰত কেন্দ্ৰীয় তথ্য আয়োগে দিক নিৰ্দেশ দিব লাগে। এইখিনি আমি দাবী কৰিছোঁ আৰু নিষ্পত্তিৰ হাৰ ক'ত কিমান বাকী আছে ৰাজহুৱাভাৱে প্ৰকাশ কৰাটো বাধ্যতামূলক কৰিবলৈও আমি আজি দাবী জনাইছোঁ। দুৰ্নীতি উন্মোচন কৰা ব্যক্তিসকলক সুৰক্ষা প্ৰদানৰ বাবে যিখন হুইচেল ব্লোৱাৰ্ছ প্ৰটেকশ্যন এক্ট 2013 চনত UPA চৰকাৰ ডক্টৰ মনমোহন সিঙৰ চৰকাৰৰ সময়ত লোকসভাত ৰাজ্যসভাত গৃহীত কৰা হ'ল, সেইখন তাৎক্ষণিকভাৱে বলবৎ কৰাৰ বাবেও আমি দাবী জনাইছোঁ আৰু যিসমূহ তথ্য জনাৰ অধিকাৰ আইনৰ তথ্য আয়ুক্ত এই আয়ুক্তসকলৰ ক্ষেত্ৰত এতিয়া দেখা যায় চৰকাৰী বিষয়া আমাৰ বোধকৰো অসমত 2জন আছে চৰকাৰী বিষয়া আৰু এজন অধিবক্তা আছে যিজন ধুবুৰীৰ অছোৱাল আৰু IPS বিষয়া আমাৰ DGP আছে। তেওঁলোকৰ উপৰিও মানৱ অধিকাৰ কৰ্মী, সাংবাদিক, শিক্ষাবিদ আৰু মহিলা প্ৰতিনিধি অন্তৰ্ভুক্ত কৰি ইয়াৰ কাৰ্যসূচী সফল ৰূপায়ণৰ বাবে বহল ভিত্তিক গঠন কৰাৰ বাবেও ৰাজ্যিক চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক আমি দাবী জনাইছোঁ। আৰু যিহেতু এই আইনখন আধুনিক ভাৰতৰ অন্য এক শ্ৰেষ্ঠ গণতান্ত্ৰিক সংস্কাৰ যিয়ে নাগৰিকৰ ক্ষমতাক জবাবদিহি কৰিবলৈ সক্ষম হৈছিল, এই আইনখন ক্ষতি কৰা মানে গণতন্ত্ৰৰ ক্ষতি কৰা। আইনৰ 20 বছৰ পূৰ্তিত আমাৰ দলে আজি এই আইনৰ সংৰক্ষণ আৰু সবলীকৰণৰ প্ৰতিশ্ৰুতি দেশৰ জনগণৰ ওচৰত পুনৰবাৰ দোহাৰিছোঁ আৰু যাতে প্ৰতিজন নাগৰিকে নিৰ্ভয়ে প্ৰশ্ন কৰিব পাৰে, চৰকাৰক জবাবদিহি কৰিব পাৰে আৰু সময়মতে এই প্ৰশ্নৰ উত্তৰ পাব পাৰে, তাৰ বাবে এই আইনখন আৰু অধিক শক্তিশালী কৰিবলৈ দাবী জনাইছোঁ।